আছামিছ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আলোচনা কৰিম কেইটামান ৰিজনিং কুৱেশ্যন। ইয়াতে কোনো ধৰণৰ সময় খৰচ নকৰিব, আপোনালোকে ডাইৰেক্ট আপোনালোকে উত্তৰবিলাক কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। ইয়াতে আচলতে অপশ্যনবিলাকত উত্তৰটো দি থোৱাই আছে, সেইটো কাৰণে মই যোনটো উত্তৰ সেইটো মই লুকুৱাই ৰাখিছোঁ। চ' আপোনালোকে প্ৰথম কুৱেশ্যনটো চাওক। কুৱেশ্যন নম্বৰ 1ত আছে এৰেঞ্জ দ্য গিভেন ৱৰ্ড ইন এ মিনিংফুল অৰ্ডাৰ। প্ৰদত্ত শব্দবোৰ অৰ্থপূৰ্ণ ক্ৰমত সজাই তোলা। চ' ইয়াতে আপোনালোকে দেখা পাইছে, প্ৰথম দিয়া আছে প্লেণ্ট উদ্ভিদ, ফ্লাৱাৰ্ছ ফুল, শ্বয়িং বীজ সিঁচা আৰু চিড জাৰ্মিনেশ্যন বীজৰ অংকুৰণ। চ' এইকেইটা আপোনালোকে সজাব লাগে। এইবিলাক আপোনালোকে কোনটো অপশ্যন হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। অপশ্যনবিলাকত আচলতে উত্তৰটো দিয়ে থোৱা আছে। দেখা পাইছে প্ৰথম হৈছে বীজটো সিঁচিব লাগিব, তাৰপিছত আছে চিডটো জাৰ্মিনেশ্যন কৰিব লাগিব, বীজৰ অংকুৰণ কৰিব লাগিব, তাৰপিছত প্লেণ্ট উদ্ভিদ হ'ব, তাৰপিছত ফ্লাৱাৰ ফুলটো ফুলিব। ঠিক আছে, গম পাইছে। প্ৰথম আমি সদায় বীজটো সিঁচিব লাগিব, 3 নম্বৰটো প্ৰথম হ'ব। তাৰপিছত হ'ব আমি চিডটো জাৰ্মিনেশ্যন কৰিব লাগিব, বীজৰ অংকুৰণ কৰিব লাগিব, তাৰপিছত 4 নম্বৰটো হ'ব। তাৰপিছত কি হ'ব, উদ্ভিদ হ'ব। ঠিক আছে, 1টো হ'ব, তাৰপিছত হ'ব ফ্লাৱাৰ্ছ, তাৰপিছত ফুলটো হ'ব। বস্তুটো আপোনালোকে যদি বুজি পায় তেতিয়াহ'লে কৰিবলৈ পটককৈ পাৰিব। ঠিক আছে, প্ৰশ্নটো সদায় ভালকৈ এবাৰ দুবাৰমান পঢ়ি চাব সদায়, তাৰপিছতহে উত্তৰটো কৰিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যনত আছে, ইয়াতে যদি চাই ইয়াতো এৰেঞ্জ কৰিব দিছে। এৰেঞ্জ দ্য গিভেন ৱৰ্ডছ ইন এ মিনিংফুল অৰ্ডাৰ। প্ৰদত্ত শব্দবোৰ অৰ্থপূৰ্ণ ক্ৰমত সজাই তোলা। ইয়াতে কি দিয়া আছে, চাইল্ড দিয়া আছে শিশু, বিজনেছ ব্যৱসায়, মেৰেজ বিবাহ, এডুকেশ্যন শিক্ষা আৰু ইনফেণ্ট কেঁচুৱা। এইটো আপোনালোকে সজাব লাগে। এইটো কমেণ্ট কৰক সোনকালে, ভিডিঅ'টো পজ কৰক আৰু কমেণ্ট কৰি জনাওক। এইটো যদি আপোনালোকে সজায় তেতিয়াহ'লে এবাৰ চাওক কেনেকৈ সজাব। ইয়াতে দেখা পাইছে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো প্ৰথম হ'ব, 4 নম্বৰটো প্ৰথম হ'ব। ঠিক আছে, প্ৰথম কেঁচুৱা অৱস্থা, তাৰপিছত কি হ'ব, তাৰপিছত চাইল্ড হ'ব, শিশু হ'ব, তাৰপিছত 1 নম্বৰটো আহিব, তাৰপিছত আহিব এডুকেশ্যন, তাৰপিছত শিক্ষা হ'ব, 5 নম্বৰটো আহিলে, তাৰপিছত আহিলে 2 নম্বৰটো। ঠিক আছে, বিজনেছ, তাৰপিছত আহিলে 3 নম্বৰটো মেৰেজ বিবাহ। ঠিক আছে, বস্তুটো বুজি পাব লাগে, বুজি পালে আপোনালোকৰ খুবেই ইজি হৈ যাব। চ' নেক্সট কুৱেশ্যনত যাওঁ। কুৱেশ্যন নম্বৰ 3ত আছে, এইটো আচলতে উত্তৰটো দিয়ে থোৱা আছে, এবাৰ চাওক হ'লেও। হুইচ ৱৰ্ড উইল কাম এট দ্য 3rd পজিশ্যন হুৱেন এৰেঞ্জ একৰ্ডিং টু দ্য ডিক্সনেৰী। অভিধান অনুসৰি সজালে কোনটো শব্দ 3য় স্থানত আহিব। চাবলৈ উত্তৰটো নাচাব, এইটো নাই বুলি ধৰি লওক। এতিয়া প্ৰথমটো দিয়া আছে এত দিয়া আছে মেণ্ডেটৰী, মেজিচিয়ান, মেংগ', মেজিকেল। ডিক্সনেৰীত যদি চাই আপোনালোকে MA টো চবতে আছে। ঠিক আছে, MAA চবতে আছে, N টো দুটাত আছে। ঠিক আছে, দুটাত আছে N টো। এনেকৈ আপোনালোকে চাই ল'ব ডিক্সনেৰীত কেনেকৈ সজালে হ'ব। ইয়াৰ শুদ্ধ অপশ্যনটো গম পাইছে, মেণ্ডেটৰীটো হ'ব। চ' ডিক্সনেৰী ৱাইজ আপোনালোকে ডিক্সনেৰীত যেনেকৈ আপোনালোকে গম পাইছে A পৰা যায়, নে ৱৰ্ড এটা ধৰি লৈছোঁ যেনিবা, মেণ্ডেটৰী ৱৰ্ডটোৱে ধৰিছোঁ, এতিয়া আপোনালোকে দেখা পাইছে। নেক্সট কুৱেশ্যনত যাওঁ। এইটো আচলতে ডিক্সনেৰী মতে সজাব দিছে। ৰাছিয়া, তাৰপিছত ৰাম্বুল আছে, ৰাষ্টেট আৰু ৰয়েল আছে। ডিক্সনেৰী মতে আপোনালোকে সজাব লাগে। উত্তৰটো দি থোৱা আছে বাৰু, জাষ্ট মই দেখাই দিছোঁ। কুৱেশ্যন নম্বৰ 5টো এবাৰ দেখাই দিছোঁ বাৰু। 5টো মই উত্তৰটো নেদেখাওঁ, উত্তৰটো দেখাই দিছোঁ। এটা দিয়া আছে হুইচ নাম্বাৰ উইল কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং ছিৰিজ। তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কোনটো নম্বৰ আহিব। এতিয়া নম্বৰ কি দিয়া আছে এবাৰ চাই লওক, উত্তৰটো নাচাব, উত্তৰটো নাই বুলি ধৰি লওক। এতিয়া 9 দিয়া আছে, 12 দিয়া আছে, 11, 14, 13, কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব, তাৰপিছত 15। ঠিক আছে, এইটো এটা ছিৰিজত গৈছে। এইটো যদি
চাই তেতিয়াহ'লে আপোনালোকে ইয়াতে এটা ৰিলেশ্যন আছে দেখা পাইছে 9 পিছত 12 কেনেকৈ হ'ল আমি চাব লাগিব। প্ৰথম আমি যোগ কৰি যদি চাওঁ 9 যোগ 3 কৰিলে কিমান হ'ব 12 হ'ব ঠিক আছে। তাৰপিছত 12 পিছত 11 হ'ল কেনেকৈ ইয়াতে মাইনাছ হৈছে 12 মাইনাছ 1 ইকুৱেল টু 11 হ'ল ঠিক আছে দেখা পাইছে। প্ৰথম 3 প্লাছ হ'ল তাৰপিছত 1 মাইনাছ হ'ল তেনেকৈ 11 পিছত 14 হ'ল 11 পিছত 14 কেনেকৈ হ'ল 11 যোগ 3 কৰিছে তেতিয়া 14 হ'ল। তেনেদৰে ইয়াতে দেখা পাইছে 14 হোৱাৰ পিছত 11 পিছত 13 হ'ল 13টো কেনেকৈ হ'ল 14 মাইনাছ 1 কৰিছে 14 পৰা 1 বিয়োগ কৰিছে তেতিয়া কিমান হ'ল 13 হ'ল। তেনেকৈ এইটো চিৰিজতে বস্তুটো যাব গম পালেই। প্ৰথমতে প্লাছ 3 হ'ল ইয়াতে প্লাছ 3 তাৰপিছত ইয়াতে মাইনাছ 1 হ'ল তাৰপিছত ইয়াতে প্লাছ 4 হ'ল ইয়াতে তাৰপিছত আকৌ মাইনাছ 1 হ'ল তাৰপিছত ইয়াতে প্লাছ 3 হ'ব ঠিক আছে। 13 লগত আমি কিমান 3 যোগ কৰিলে কিমান হ'ব 16 হ'ব। তো এইটো চিৰিজত বস্তুটো গৈছে ইয়াতে অপশ্যনত আপোনালোকে চাব উত্তৰ অপশ্যনটো আছেনে নাই ইয়াতে 16 হ'ল ইয়াৰ উত্তৰটো হ'ব 16। তাৰপিছত যদি চাই ইয়াতে 16 হোৱাৰ পিছত ইয়াতে 15 হৈছে মানে কি হৈছে 16 মাইনাছ 1 হৈছে 15 ঠিক আছে। তেনেকৈ এইটো চিৰিজত বস্তুটো গৈছে। বস্তুটো আপোনালোকে প্ৰথম চালে গম পাব। প্ৰথমতে যোগ কৰি চাব বিয়োগ কৰি চাব পূৰণ কৰি চাব কেতিয়াবা স্কোৱাৰ বা কিউবো কৰি চাবলগীয়া হয় কেতিয়াবা পূৰণ কৰি তাৰ লগত কিবা যোগ কৰিবলগীয়া হয়। চ' নাম্বাৰ চিৰিজবিলাক আচলতে এনেকুৱাই থাকে ঠিক আছে। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। এই 5টা কুৱেশ্যনে আছিলে। ধন্যবাদ।